Digitization is changing the world as we know it. Tata Projects continues to implement latest technologies in construction. From project planning and scheduling through BIM to execution. নমস্কাৰ মই বিনোদ হংগে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিও লৈ বহুদিন ভিডিও লৈ আহা নাছিলো যেহেতু বহুত কমেন্টস মেসেজ এন্ড ফোন কলস আহি থাকে এডমিশনৰ ওপৰত বহুতে খবৰ খাতি লৈ থাকে কিন্তু এতিয়া মই আপোনালোকক জনাব বিচাৰিছো যে আমাৰ আজি যেটো বৰ্তমান আমাৰ চলি আছে দুটা কোৰ্স এটা ইন্ডাষ্ট্ৰিয়েল ওয়েল্ডাৰ এটা ইন্ডাষ্ট্ৰিয়েল ইলেক্ট্ৰিচিয়ান আমাৰ মেইন সেন্টাৰ নৰ্থ গুৱাহাটী এই স্কিল ডেভেলপমেন্ট ইনষ্টিটিউট সেন্টাৰ তো আজি এই সেন্টাৰত আমাৰ আহিছে এটা ক্যাম্পাস ইন্টাৰভিউ তো আপোনালোকে মোৰ পিছফালে দেখা পাইছে এখন পোষ্টাৰ লাগি আছে এটা প্লেসমেন্ট ড্ৰাইভ যেটো প্লেসমেন্টৰ ওপৰত বহুতে ভিডিও কমেন্ট কৰি থাকে মোক ইন্ডিভিজুৱেলি মেসেজও কৰি থাকে মই সময় অভাৱত প্লেসমেন্টৰ ওপৰত ভিডিও দিব পৰা নাছিলো বনাব পৰা নাছিলো তো আজি যেহেতু প্লেসমেন্ট আমাৰ ক্যাম্পাস আহিছে তো হেহে আপোনালোকক এই ভিডিওত আজি জনাব বিচাৰিম যে কোৰ প্ৰাইছে কেনেকুৱা কোন জায়গাত হয় তো আপোনালোকক জনাই দিছো আমাৰ আজি ক্যাম্পাস বিশেষকৈ আহিছে আমাৰ ওয়েল্ডাৰ বেচৰ কাৰণে ইন্ডাষ্ট্ৰিয়েল ওয়েল্ডাৰ যত আমাৰ বেসিক ওয়েল্ডিংৰ পৰা এডভান্স ওয়েল্ডিং সকলোখিনি ইয়াতে ট্ৰেইনিং দিয়া হয় গ্যাস মেটাল আৰ্ক ওয়েল্ডিং যি আমি মিগ বা ম্যাগ ওয়েল্ডিং বুলি কওঁ গ্যাস টাংস্টন আৰ্ক ওয়েল্ডিং যেটো আমি টাংস্টন ইনাৰ্ট গ্যাস টিগ ওয়েল্ডিং বুলি কওঁ এই সকলোখিনি আমাৰ এই ইন্ডাষ্ট্ৰিয়েল ওয়েল্ডাৰ ট্ৰেডত সোমাই থাকে যিখিনি ইয়াতে ফ্ৰী অফ কষ্ট বিনামূলীয়াকৈ ইয়াত শিকিব পাৰে তো আজি হে ওয়েল্ডাৰ বেচৰ ওপৰত যি ক্যাম্পাস আহিছে কোৰ পৰা ক্যাম্পাস আহিছে সকলোখিনি আপোনালোকে এই ভিডিওটো দেখিবলৈ পাব আপোনালোকে ভিডিওটো শেষলৈকে চাব স্কিপ নকৰিব তেতিয়া সকলোখিনি তথ্য পাই যাব আৰু মই তাৰ ওপৰত তাতকে বিশেষ আপোনালোকক আৰু কৈ গৈ থাকিম যে আমাৰ আজি অহা ক্যাম্পাস কোম্পানীটো হৈছে টাটা প্ৰজেক্টস যত টাটা বুলি ক'লে আমাৰ সকলোৱে ভাৰতত সৰ্বভাৰতত বা গোটেই পৃথিৱীতে সকলোৱে এটা চিনাকি নাম যেটো হৈছে টাটা তো টাটা প্ৰজেক্ট গোটেই ভাৰততে বহুত ধৰণৰ কোম্পানীজ আছে তেওঁলোক আপোনালোকে সকলো যেতে জানে যে গাড়ী টাটা গাড়ী ওপৰত মেইনলি তাৰ পিছত কনষ্ট্ৰাকচন আছে টাটা পাৱাৰ আছে এনেকুৱা বিভিন্ন ধৰণৰ প্ৰজেক্ট আছে যি মই আপোনালোকক কৈ শেষ কৰিব নোৱাৰো তো আজি আমাৰ ক্যাম্পাস আহিছে টাটা প্ৰজেক্টস যি আমাৰ টাৱাৰ ম্যানুফ্যাকচাৰিং টাটাৰ এটা কোম্পানী আছে তাৰ পৰা আহিছে আমাৰ ওয়েল্ডাৰ সিলেকশন কৰিব কাৰণে আহিছে আৰু এই টাটা প্ৰজেক্টটো জেগাটো হৈছে আপোনাৰ মহাৰাষ্ট্ৰৰ নাগপুৰ জেগাৰ পৰা আহিছে তাৰ পৰা আজি আমাৰ ইয়াত এই ক্যাম্পাস আহিছে তো আমাৰ কেনেকে হয় কি কৰে ভাইভা বা প্ৰ্যাকটিক্যালি কি ধৰণে সিলেকশন কৰে সকলোখিনি ইয়াত দেখিবলৈ পাব আৰু প্লেসমেন্ট আমাৰ প্ৰত্যেক বেচকে প্লেস কৰা হয় যেটো অসমত ইমান ভ্যাকেন্সিজ নাথাকে তো হেহে অসমৰ বাহিৰৰ বহুত কোম্পানীত আমাৰ প্লেসমেন্ট দিয়া হয় এটো ডিপেন্ড কৰে বেচটো শেষ হোৱা সময়ত কোড ভ্যাকেন্সিজ থাকে আৰু যেহেতু ইমান 30-60 টা লৰাক একেলগে প্লেস কৰাটো এটা অসম্ভৱ কথা তথাপিও আমাৰ ফালৰ পৰা সকলোখিনি চেষ্টা কৰা হয় তাৰপৰত লৰাজন কাম কৰিবলৈ কিমান ইচ্ছুক বাহিৰত গৈ কাম কৰিবলৈ কিমান লৰাজন ইচ্ছুক ইয়াত ভালো আছে বেয়াও আছে কিছুমান লৰাই খুব ভালদৰে কাম কৰি আগলৈ আগুৱাই গৈ থাকিব পাৰে তেওঁলোকৰ নিজৰ ঘৰখন চলাব পৰা হৈ যায় কিছুমান ঘৰৰ পৰিয়ালৰ ভাইকো আহিছে ককাইকো আহিছে কিবা কাজিনসো আহিছে আমাৰ ট্ৰেনিং কৰি আগুৱাই গৈছে কিন্তু আসলতে ডিপেন্ড কৰে যে কাম কৰিবলৈ লৰাজন কিমান ইচ্ছুক যে অসমৰ বাহিৰত হওক বা অসমতে হওক কিছুমানে অসমত কাম পালেও কাম কৰিব নোৱাৰে দুদিন কাম কৰি গুচি যায় এদিন কাম কৰি পলায় কোনবা এসপ্তাহ যেনে থাকি পলাই গুচি আহে আসলতে কাম কৰাৰ হে ধৈৰ্যটো প্ৰথম লাগিব লাগিলে এই ওয়েল্ডিং হওক ইলেক্ট্ৰিচিয়ান হওক ফিটাৰ হওক যি কোনো ট্ৰেডিং কিয় নহওক তে গৈ প্ৰথম এজন লৰা কেতিয়াও এক্সপাৰ্ট হ'ব নোৱাৰে আমাৰ ইয়াত ট্ৰেইন হয় বস্তুটো বেসিক নলেজ গোটেইখিনি গেইন কৰে তাৰ পিছত বেলেগ কোম্পানীত এনগেজ হৈ পিনি তাতে নলেজ গেইন কৰিব লাগিব সেই তেনেদৰে স্যালাৰি ষ্ট্ৰাকচাৰটো বাহি এজন লৰা গ্ৰো কৰিব পাৰে তো আমাৰ প্লেসমেন্টৰ মানে এটো নহয় যে লৰাজনৰ ফিউচাৰ একদম ব্ৰাইট হৈ যাব আমি এটা তেও জেগা দেখুৱাই দিও এটা লিংক দিও যে এই জেগাটো তুমি যদি কাম কৰা বা আগুৱাই যাবলৈ খুব সুবিধা পায় তে ইয়াত ভাল আমাৰ কিছুমান প্লেস হোৱা লৰা আছে কিছুমান বেয়াও আছে তাতে আপোনালোকে ভাল বিলাক আমি কবলৈ গৈ আমি শেষ কৰিব নোৱাৰো বেয়াও তেনেকৈ কবলৈ গৈ শেষ কৰিব নোৱাৰো ম্যাক্সিমাম কিছুমান সমাজ কৰি গুচি আহে কিছুমান আজি 1.5-2 বছৰ কৰি আছে তাত এক্সপেৰিয়েন্স লৈ বেলেগ কোম্পানীটো কাম কৰি আছে
তো এনেদৰে ক'বলৈ হ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব তো আপোনালোকে ইয়াৰ সঠিককৈ জানিবলৈ হ'লে মোৰ ইনষ্টাগ্ৰামৰ আইডিটো এই ইয়াত দি থোৱা আছে তাতে আপোনালোকে ফলো কৰি সকলোখিনি তথ্য জানিব পাৰিব আৰু মোৰ ফোন নম্বৰো দিয়া থাকে আপোনালোকে তাত হোৱাটছআপ কৰি বাকি তথ্যখিনি ল'ব পাৰিব তো আজি ভিডিঅ'টোত মই এইখিনিয়ে ক'ব বিচাৰিলোঁ আৰু আমাৰ কেনেদৰে ইণ্টাৰভিউটো কৰোৱা হৈছে তেওঁলোকক কেনেদৰে কি কোম্পানীৰ বিষয়ে জনোৱা হৈছে কি কাম কৰোৱা হ'ব কিমান তেওঁলোকৰ চেলাৰী হ'ব চিটিচি কিমান হ'ব সকলোখিনি তথ্য আজি আপোনালোক এই ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো আগুৱাই চাই গৈ থাকিব স্কিপ নকৰাকৈ অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ Shri Pawal Pasak, DCM Marketing, and Shri Vishal Arun Ladavwar, who is the head of training as well as HR. They have come all the way from Nagpur to have a look at the facilities, to interact with our trainees, and to offer job letters and placement. So, आज बहुत लकी दिन है आप लोग के लिए कि नागपुर में सुबह से आकर अभी डायरेक्टली एयरपोर्ट से यहाँ आया है सो आप लोग को थोड़ा सो बिफोर वी स्टार्ट टुडेज प्रोग्राम आई रिक्वेस्ट आवर कोऑर्डिनेटर फ्रॉम लर्नर स्किल्स हु आर डूइंग द ट्रेनिंग मैडम बनाली सैकिया एंड सीनियर फैकल्टी मिस पापिया नाज़रीन टू काइंडली फेलिसिटेट आवर डिस्टिंग्विश्ड गेस्ट फर्स्ट मिस्टर पासक Thank you very much for taking. I request Monali again to felicitate Mr. Vishal. Thank you. For this is my behavior. Thank you very much. Acha. Firms, they are doing many activities. Whatever you see in the market, some of the things you can find from the Tata Steel, Tata Motors. Previously Tata Leathers, Tata Cottons, many things. Okay. So one of them is a Tata Project Limited. We are in basically EPC company. EPC company समझते हो? Engineering, procurement and construction. कोई भी बड़ा प्रोजेक्ट, एक ह्यूज प्रोजेक्ट होता है उसमें मैकेनिकल, सिविल, इलेक्ट्रिकल बहुत सारे काम का जरूरत रहता है तो वो एज ए कंपनी खुद पूरा ऑर्डर लेता है लेने का बाद एक ब्रिज बना के गवर्नमेंट को देते हैं इस प्रकार का कंपनी की ईपीसी कंपनी देती है सो इट्स एन ऑलमोस्ट 40 इयर्स ओल्ड कंपनी टाटा प्रोजेक्ट लिमिटेड प्रेजेंटली जो हमारा पार्लियामेंट हाउस है हम लोग बनाया है ऐसा बहुत सारे आपका नॉर्थ ईस्ट में जो ट्रांसमिशन टावर डिविजन है वो हमारा ग्रुप का वो लोग टावर इरेक्ट किया है जो एक्सट्रीम विलेज में भी हम लोग इलेक्ट्रिसिटी लेके गए हैं तो थोड़ा सा प्रेजेंटेशन आप लोग देखिए आफ्टर दैट वी गो फॉर द इंट्रैक्शन Digitization is changing the world as we know it. Tata Projects continues to implement latest technologies in construction. From project planning and scheduling through BIM to execution through state-of-the-art equipment. We tap complex opportunities and enable the path of possibilities by simplifying and creating world-class projects. Tata Projects takes pride in being one of India's most admired and fastest growing engineering and construction company. Tata Projects offers diversified services and plays a key role in nation building. Tata Projects undertakes execution of mega infrastructure projects such as underground tunneling and elevated metros, roads and expressways, bridges and ports, buildings, airport and station modernization, involving state-of-the-art technology, expertise and precision in execution. We handle projects encompassing smart cities, data centers, hospitals,
factories and warehouses, railway modernization and tracks electrification. Tata Projects offers customized turnkey solutions for clients in the segments of power generation and transmission, metal purification and extraction, water and environment, defense, space and nuclear, oil, gas and hydrocarbons in both domestic and international markets. Tata Projects is one of the leading service provider in quality services, utilities, sustainability solution and construction tech services. Tata Projects has evolved over the years and has grown multifold with a strong presence across the globe. We take immense pride in receiving some of the most prestigious awards for our exemplary works. और कुछ मन में क्वेश्चन आता है तो आप पूछ सकते हो बाद में। Sir, how is the weather? Weather is hot. In cold season, it will be like a Guwahati. तो GMAW में और जो अपना आर्ट होल्डिंग में क्या डिफरेंसेस क्या है? इसमें कौन सा गैस लगता है? कार्बन डाइऑक्साइड ना लगा के अगर ऑक्सीजन लगा तो क्या प्रॉब्लम होगा? होल्डिंग अच्छा से नहीं होगा। तो CO2 का काम क्या है? गैस मीटर, गैस किधर है, मीटर किधर है, आग किधर है, इंजन किधर है? ठीक है, चलो जाने दो, दूसरा आदमी आ जाओ। क्या है? गैस है वो? हाँ, वो गैस में क्या है? CO2? CO2 क्यों नहीं है? अच्छा होता है।